নমস্কাৰ। আজি আমাৰ নতুন অনুষ্ঠান ৰাজনীতিৰ প্ৰেক্ষাপট। আজি ৰাজনীতিৰ প্ৰেক্ষাপটত অতিথি হিচাপে উপস্থিত আছে এজিপি আৰু বিজেপি মিত্ৰজোঁটৰ উদীয়মান দলীয় নেতা মুজিবুৰ ৰহমান ডাঙৰীয়া। আহকচোন তেওঁতে চিনাকি হওঁ। নমস্কাৰ। নমস্কাৰ। হয়, মই যোৱা জানুৱাৰী মাহৰ 5 তাৰিখে অসম গণ পৰিষদ দলত যোগদান কৰিছিলোঁ। হয়, তাৰপিছত মিত্ৰজোঁটৰ হৈ হয়, এইবাৰ সামগ্ৰী উপ নিৰ্বাচনত দলীয়ভাৱে অগপৰ পৰা আৰু বিজেপিৰ পৰা তেওঁলোকে দলীয় আমাৰ মাইনৰিটি এলেকাত হয়, মিত্ৰজোঁটৰ হৈ কাম কাজ কৰিবৰ কাৰণে মোক দায়িত্ব দিছে। হয়, আৰু সেই হিচাপে বিগত এটা মাহ নিৰ্বাচনৰ দিনৰ নিচিনাকৈ আমি মোৰ সহকৰ্মীসকলক লগত লৈ দলৰ প্ৰচাৰৰ কাৰণে লাগি আছোঁ। আৰু আজিৰ তাৰিখত লাওখোৱা ব্লকৰ অন্তৰ্গত আমাৰ মাইনৰিটি যিখিনি গাঁও পঞ্চায়ত আছে সেই পঞ্চায়তখিনিত আমি লাগি আছোঁ। আৰু আজিৰ তাৰিখত আমাৰ দলীয় স্থিতি খুব সবল। এবাৰ সঁহাৰি কেনেকুৱা পাইছে? সঁহাৰি পাইছোঁ। আজিৰ তাৰিখত ধৰক আমাৰ মুছলমান সমাজে বুজি পোৱা হৈছে যে আমি সদায় উন্নয়নৰ লগতহে থাকিব লাগিব। বোৱা প্ৰলোভন প্ৰবঞ্চনাৰে যি ৩৫ বছৰ কাল হুছেইন পৰিয়ালে আমাৰ সামগ্ৰী সমষ্টিত ৰাজত্ব কৰিলে, তেওঁলোকৰ যিমান লাভ হ'ল সেই অনুপাতে কিন্তু সামগ্ৰী সমষ্টিৰ ৰাইজৰ ইমান লাভ হোৱা নাই। এই বস্তুটো মানুহে বুজি পাইছে। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যে অসমৰ উন্নয়ন যে সকলো ধৰণৰ মানুহৰ, সকলো শ্ৰেণীৰ মানুহৰ, জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্ভৰ হৈছে, সেই বস্তুটো সামগ্ৰীৰ মানুহে আজি উপলব্ধ কৰিছে। আৰু আমি যেতিয়া তেওঁলোকক মাতিছোঁ যে আমাৰ দললৈ আহক, তেওঁলোকে আমাৰ লগত সহযোগ কৰিছে। আজিৰ তাৰিখত ধৰক বিভিন্ন বুথ পৰ্যায়ত যিবিলাক সভা সমিতি আমি মিত্ৰজোঁট হিচাপে কৰি আছোঁ, প্ৰতিটো বুথ সভাতেই জনসমৰ্থন আমি পাইছোঁ। তেওঁলোকক আমি বুজাইছোঁ যে আমি উন্নয়নৰ লগত থাকিব লাগিব। আৰু মানুহখিনি সেইমতে আমাৰ লগত ওলাই আহিছে। আমি ভালকৈ সঁহাৰি পাইছোঁ। কংগ্ৰেছৰ পাছত সকলোৱে কৈ আছে বিজেপি জিকিম কৈ আছে বা সমৰ্থন কৰি লাষ্টত গৈ কংগ্ৰেছে জয় নিশ্চিত হ'ব। এই ক্ষেত্ৰত আপুনি কি কয়? না, এইটো এটা কোৱা কথা আৰু কিন্তু লাষ্টত গৈ কংগ্ৰেছে জয়ী হ'ব। কংগ্ৰেছে জয়ী হয় মানে জনগাঁথনিটো অলপ বেলেগ ধৰণৰ। সামগ্ৰী সমষ্টি বুলি ক'লে আপুনি এটা ক্ষুদ্ৰ অসম বুলিও যদি কয় ভুল পোৱা নহয়। ইয়াত বিভিন্ন জাতি ধৰ্ম বৰ্ণ ভাষা মানুহ আছে। ট্ৰাইবেল, নেপালী, বড়ো, কছাৰী, মুছলমান, বেংগলী, আছামিজ, মূলসুঁতিৰ মানুহ, সকলো শ্ৰেণীৰ মানুহ আছে। গতিকে ইয়াৰ জনগাঁথনিটো অলপ বেলেগ ধৰণৰ হোৱাৰ কাৰণে মানুহে এনেধৰণৰ কয় যে লাষ্টত গৈ যিহেতু প্ৰায় 30,000 ভোটৰ ডিফাৰেঞ্চ আছে, এই সকলো সম্প্ৰদায়ৰ ভোট আৰু আমাৰ মুছলমান সম্প্ৰদায়ৰ ভোটৰ মাজত 29,700 ভোটৰ ডিফাৰেঞ্চ আছে। গতিকে মানুহে ভাবে যে ৰকিবুল হুছেইন ডাঙৰীয়াই যিহেতু 35 বছৰ কাল বাপেক পুতেকে ইয়াতে ৰাজত্ব কৰিছে, গতিকে তেওঁলোকৰ বিভিন্ন সম্প্ৰদায়ৰ মাজত তেওঁলোকৰ এটা ভেটি আছে। আৰু সেইফালৰ পৰা তেওঁলোকে অলপ ভোট বিভিন্ন সম্প্ৰদায়ৰ পৰা পাব। আৰু তেওঁলোকে ভাবিছে বা মানুহে ভাবিছে যে এইবাৰো মুছলমান সম্প্ৰদায়ে তেওঁলোকক একপক্ষীয়ভাৱে ভোট দিব। কিন্তু সেই কথাটো মিছা। মুছলমান সম্প্ৰদায়ে এইবাৰ তেওঁলোকক একপক্ষীয়ভাৱে ভোট নিদিয়ে। বিভিন্ন জাতি ধৰ্ম বৰ্ণ ভাষাৰ মানুহে অলপতো দিবই। কিন্তু তেওঁ যিটো ভাবি আছে বা অসমৰ মানুহে যিটো ভাবি আছে যে 35 বছৰে যিহেতু এটা ঘৰৰ পৰাই ইয়াতে প্ৰতিনিধিত্ব কৰি আছে, এইবাৰো তাৰ ব্যতিক্ৰম নহ'ব। কিন্তু আপোনালোকে এইবাৰ আচৰিত হ'ব। আৰু সামগ্ৰীৰ যি নিৰ্বাচন, এই নিৰ্বাচনৰ ফলাফলে গোটেই অসমলৈ এটা বাৰ্তা পঠিয়াব যে এতিয়া অসমৰ মাইনৰিটি মানুহে, মুছলমান মানুহে বুজি পোৱা হৈছে যে আমি উন্নয়নৰ লগত থাকিব লাগিব। কংগ্ৰেছৰ লগত থাকিলে কি লাভ হ'ব আৰু চৰকাৰৰ লগত থাকিলে কি লাভ হ'ব, এই বস্তুটো মানুহে এতিয়া উপলব্ধি কৰি আছে। আৰু অসমবাসী ৰাইজতে সকলোৱে দৃষ্টি নিবদ্ধ হৈছে আমাৰ চামগুৰি উপ নিৰ্বাচন আহিবলগীয়া। আৰু সন্মানীয় চিটটো চামগুৰি সমষ্টি সকলোৱে যুঁজিছিলে দলে। লগতে আপুনি এটা সন্মানীয় লাওখোৱা ব্লকটো আপুনি দায়িত্ব দিছে। যথেষ্ট টাফ আছে কিন্তু লাওখোৱা ব্লকটো কি ক'ব এই ক্ষেত্ৰত? লাওখোৱা ব্লক বুলি ক'লে ইয়াতে দুটা জিলা পৰিষদ আছে, আমবাগান জিলা পৰিষদ আৰু শিঙিমাৰী জিলা পৰিষদ। আৰু যেতিয়া মই কংগ্ৰেছত আছিলোঁ তেতিয়াও আমি আমবাগান জিলা পৰিষদত কংগ্ৰেছ হাৰিছিল। শিঙিমাৰী জিলা পৰিষদটো কংগ্ৰেছৰ এটা বুথ বেংক, য'ত আপোনাৰ 25,000 পৰা 30,000 ভোটলৈকে তেওঁলোকে লিড লয়।
আমাৰ যোন বিজেপি প্ৰাৰ্থী হিচাপে এবাৰ ঘোষণা কৰা আমি চৰ্চা ওলাই আছে দীপৰ ৰঞ্জন শৰ্মা নতুন প্ৰাৰ্থী চামগুৰি সমষ্টিৰ বাকীৰ লগত ইমান সম্পৰ্ক নাই বুলি শুনি ওলাই আছে এই ক্ষেত্ৰত আপুনি কি কয়? চামগুৰি সমষ্টিৰ মানুহৰ লগত সম্পৰ্ক নাই তেনেকুৱা নহয়। তেওঁ ধৰক ৰাজ্যিক পৰ্যায়ৰ এজন নেতা, দলৰ সাধাৰণ সম্পাদক। ইয়াৰ যিখিনি আমাৰ বিজেপি দলৰ কাৰ্যকৰ্তা আছে, নেতা আছে, এইসকলক তেওঁ ভালকৈ চিনি পায়। কাৰ ঘৰ ক'ত সেইটো চিনি পায়। মানুহজনৰ নামে মানুহে জানে। যিমান মানুহৰ নাম তেওঁ চামগুৰি সমষ্টিত ক'ব পাৰে, সেইটো ৰকিবুল হুছেইনে ইমানখিনি মানুহৰ নাম তেওঁ জানে সেইটো ক'ব পাৰে। যদিও তেওঁ ইয়াৰে প্ৰক্ৰিয়া নকৰে, গতিকে হয় তেওঁ ইলেকশ্যন খেলা নাই, প্ৰথমবাৰৰ কাৰণে জীৱনত প্ৰথম নিৰ্বাচন আৰু এই প্ৰথম নিৰ্বাচনতে তেওঁ জয়যুক্ত হ'ব বুলি আমি আশাবাদী আৰু হ'বই। কথা কোৱা যিটো কিছুমান লোকসভা নিৰ্বাচন হৈছিলে বহুতো মানুহে কৈছিল তাক ওলাইছিলে বিজেপি সভাত বহুত মানুহ গৈছে যোগদান কৰিছে লাষ্টত সেইদৰে ফলাফল পোৱা নাছিল নেকি? লাষ্টত ফলাফল তেনেকৈ হোৱা নাই, কিন্তু আমাৰ যিটো চামগুৰি সমষ্টি পুৰণা চামগুৰি সমষ্টিৰ মতে আমাৰ মাইনৰিটি এলেকাত আমাৰ ৰিজাল্ট ইমান বেয়াও হোৱা নাই। ধৰক আগে পিছে আমাৰ চামগুৰিত 12-13,000 ভোট বিৰোধী দলে মাইনৰিটি ভোট পায়, কিন্তু এইবাৰ আপোনালোকে আচৰিত হ'ব যে গোটেই অসমতে যিহেতু মাইনৰিটিৰ মানুহে ইণ্ডিয়াতে অসম বুলি ক'লে নহয়, এইবাৰ একদম লেটেষ্ট যিটো পোলাৰাইজেশ্যন হ'ব লাগে সেইটো হৈছিলে যে মোদী হটাও অভিযান চলিছিলে। কিন্তু তাৰ মাজতো আমাৰ ইয়াৰ পুৰণা চামগুৰি হিচাপে আমি 25,848টা ভোট মাইনৰিটিৰ ভোট এবাৰ বিজেপি দলে লগতে আপোনাৰ যিটো নাগৰ মাৰি যিটো কংগ্ৰেছৰ ভোট বেংক বুলি কয় তাত কেনেকুৱা সঁহাৰি পাইছে আজিৰ তাৰিখত শিঙিমাৰী জিলা পৰিষদত আজিৰ ডেটত শিঙিমাৰী জিলা পৰিষদত আমাৰ প্ৰাৰ্থী বহুত আগবাঢ়ি আছে। বহুত আগবাঢ়ি আছে। যুঁজখন কাৰ হ'লে আৰু যুঁজখন এতিয়া কংগ্ৰেছৰ পৰাতো আমি যেনেকৈ শুনি আছোঁ যে ৰকিবুল হুছেইনৰ পৰা তানজিল হুছেইনক দিব আৰু আমাৰ প্ৰাৰ্থীজন ধৰক ফাইনেলি হৈ গৈছে। তেওঁলোকৰ মাজতো দ্বিতীয় কোনো প্ৰাৰ্থী হ'ব বুলি মই দেখা নাই, ভবাও নাই। আৰু দীপৰ ৰঞ্জন শৰ্মা এই যুঁজখনত মানে ৰকিবুল হুছেইনে চামগুৰি সমষ্টিৰ বহুত প্ৰতিনিধিত্ব কৰিছিলে, যিটো উন্নয়ন কৰিব লাগিছিল সেইদৰে উন্নয়ন হৈছিল নেকি চামগুৰি? কি কয় উন্নয়ন ধৰক উন্নয়ন বুলি যদি আমি কওঁ, আমি লগৰ যিবিলাক সমষ্টি আছে সেই সমষ্টিবিলাকৰ লগত আমাৰ সমষ্টিটো তুলনা কৰিব লাগিব। যদি লগৰ সমষ্টি এটাতকৈ যদি চামগুৰিৰ ঘাট পথ ৰাস্তা পদূলিৰ অৱস্থা ভাল, তেতিয়া ক'ম যে আমাৰ কমিউনিকেশ্যনত ডেভেলপ হৈছে। যদি লগৰ সমষ্টিতকৈ যদি ইয়াতে স্কুল কলেজৰ পৰিমাণটো যদি ধুনীয়া, তেতিয়াহ'লে আমি ক'ম যে স্কুল কলেজ এডুকেশ্যন চেক্টৰত ডেভেলপ হৈছে। যদি লগৰ সমষ্টিতকৈ যদি চিকিৎসালয়বিলাক যদি আমাৰ ইয়াত ভাল, তেতিয়াহ'লে আমি ক'ম যে আমাৰ হেল্থ চেক্টৰত ডেভেলপ হৈছে। আপোনালোকে কোনটো চেক্টৰত যাওক, আজি ব্ৰহ্মপুৰ সমষ্টি বা কলিয়াবৰ সমষ্টিৰ লগত আমাৰ চামগুৰি সমষ্টিৰ কোনো তুলনাই নহয়। চামগুৰি সমষ্টিৰ যিবিলাক ৰাস্তা পদূলি আপুনি ব্ৰহ্মপুৰ সমষ্টিত গৈ চাওকচোন কেনেকুৱা ৰাস্তা পদূলি আছে। গতিকে সেই বিষয়ে কমিউনিকেশ্যন ৰোড কানেক্টিভিটিৰ ক্ষেত্ৰত আমি সম্পূৰ্ণ পিছ কৰি আছোঁ। আৰু এই হুছেইন পৰিয়ালে 35 বছৰ কাল যে আমাৰ ইয়াত ৰাজত্ব কৰিলে, আজিৰ তাৰিখতো আমাৰ সমষ্টিৰ পৰা 100 এনেকুৱা ৰাস্তা আছে যিবিলাক ৰাস্তাৰে স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে আপোনাৰ বোকা গচকি পেলাই স্কুল যাব লাগে, পানী গচকি পেলাই স্কুলত যাব লাগে। কোন ল'ৰা ছোৱালী? গতিকে তেওঁ যদি ইমান ডেভেলপ কৰিছে বুলি যে ডাকডোল পিটাই থাকে গোটেই অসমতে, কিন্তু এই ৰাস্তাবিলাক কিয় আমাৰ নহ'ল? কিয় নহয়? চামগুৰি সমষ্টিৰ ভিতৰত অকল আপুনি আমাৰ এই চন্দন নাৰেংগী নলতলী ৰোডটো 2 লেনৰ বাহিৰে এটা 2 লেন আপুনি চামগুৰিত পাবনে? কোনোদিনেই পাব। কিন্তু আপোনালোকে কলিয়াবৰ যাওকচোন, পথাৰৰ মাজেৰে যিবিলাক ৰাস্তা গৈছে সেইবিলাকো 2 লেন। ব্ৰহ্মপুৰত আমাৰ গাঁৱৰ মাজত একদম ভিতৰুৱা গাঁৱত যিবিলাক ৰাস্তা সোমাই গৈছে সেইবিলাকো 2 লেন। আমাৰ তাত আমিতো ৰাস্তাৰে গাড়ী লৈয়ে অহা যোৱা কৰিছোঁ। মানে এবাৰ ৰাইজৰ উন্নয়ন চামগুৰি সমষ্টিৰ একেবাৰে ৰাইজৰ উন্নয়নৰ স্বাৰ্থত এবাৰ বিজেপি উন্নয়নৰ স্বাৰ্থ আৰু ভোটৰ বিপৰীতে গ'লে যে উন্নয়ন নহ'ব সেইটো বুজি পাইছে। আমি ভোটৰ লগত মিলি এবাৰ ৰাজনীতি কৰিব লাগিব। এই বস্তুটো চামগুৰি সমষ্টিৰ প্ৰত্যেকজন মানুহে বুজি পাইছে। কংগ্ৰেছৰ যিসকল মেইন মানে এটা পঞ্চায়ত ঘূৰি ধৰি থাকে, ধৰক যুৱকসকল হৈছে সমাজৰ মেৰুদণ্ড।
যিমান যুৱক আছে আজি ওলাই আহিছে যে আমি উন্নয়নৰ লগত থাকিব লাগিব, আমি চৰকাৰৰ পক্ষত থাকিব লাগিব, সেইকাৰণে ওলাই আহিছে। আপোনালোকেতো ধৰক নিউজবিলাক কালেকশ্যন কৰি থাকে, বিভিন্ন সভা সমিতিত যায়, বিজেপিৰ সভাতো যায়, কংগ্ৰেছৰ সভাতো যায়। আপোনালোকে চাবচোন কোনটো সভাত যুৱকৰ পৰিমাণ বেছি, কাৰ সভাত জনসমৰ্থন বেছি। আমি যদি বুথ লেভেলৰ মিটিং কৰোঁ 500 মানুহ, কংগ্ৰেছে আজিলৈকে পঞ্চায়ত লেভেলৰ মিটিং, বেলেগ পঞ্চায়তৰ মানুহ আনি মিটিং কৰিছে, তাতো 1000 মানুহ। আমি গোটে গোটে আমাৰ 500 মানুহ। যে মানুহখিনিয়ে বুজি পাইছে, আমাৰ মহিলাসকলেও বুজি পাইছে যে আমি যদি আমাৰ যদি উন্নয়ন লাগে, আমাৰ ঘৰখন যদি ভালকৈ চলিব লাগে, তেতিয়াহ'লে আমি বিজেপি পক্ষত থাকিব লাগিব, চৰকাৰৰ লগত থাকিব লাগিব। মোটামুটি অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত সকলোৱে এতিয়া ভাল পোৱা আৰম্ভ কৰিছে। আৰু আগন্তুক দিনত এই বাই ইলেকশ্যন বুলি নহয়, আগন্তুক দিনত 2026 পঞ্চায়ত নিৰ্বাচনতো আমাৰ ফলাফল ভাল কৰিব। 26ৰ নিৰ্বাচনতো চাব চামগুৰি সমষ্টিৰ ৰিজাল্ট বিজেপিৰ পক্ষত। হয়, এবাৰ চামগুৰি এবাৰ যি উপ নিৰ্বাচনত বিজেপি প্ৰাৰ্থী জয়ী হ'ব নিশ্চিত। ধন্যবাদ। আজি বহুত মূল্যৱান সময় মিটিঙো আছে, কেন্দ্ৰীয় সভা 2খনকৈ মিটিঙো আছে। অতি ব্যস্ততাৰ মাজত আমাক সময় দিয়াৰ বাবে আমি চেনেলৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ।